মোৰ নাম ৰূপালী আৰু মোৰ বয়স ২৬ বছৰ। মোৰ বিয়াৰ ৫ বছৰ হৈ গৈছিল আৰু মোৰ এজনী ২ বছৰীয়া ছোৱালী সন্তানো আছে। আমি গুৱাহাটী চহৰত থাকিছিলোঁ আৰু আমাৰ তাত নিজৰ এটা সৰু ঘৰো আছিল। মোৰ শাহু শহুৰ গাঁৱত থাকিছিল আৰু আমি স্বামী স্ত্ৰী চহৰত থাকিছিলোঁ। মোৰ স্বামীৰ নাম মুকেশ আছিল। তেওঁ এটা প্ৰাইভেট কোম্পানীত চাকৰি কৰিছিল, কিন্তু কোম্পানীত কিবা সমস্যা হোৱাৰ বাবে তেওঁৰ চাকৰিটো হাতৰ পৰা গুচি গৈছিল। সেয়ে মোৰ স্বামীয়ে এটা নতুন চাকৰিৰ সন্ধানত আছিল, কিন্তু তেওঁ ক'তো একো কাম বিচাৰি পোৱা নাছিল। এদিন মোৰ স্বামীয়ে তেওঁৰ বন্ধু এজনলৈ ফোন কৰিলে। সেই বন্ধুজনো গুৱাহাটীতে থাকিছিল। তেওঁৰো নিজৰ ঘৰ আছিল আৰু তেওঁ বহুত ধনী আছিল। তেওঁৰ এখন ডাঙৰ মেডিকেল ষ্ট'ৰ আছিল। মোৰ স্বামীয়ে তেওঁক ক'লে, দীপক, তোৰ হাতত যদি ক'ৰবাত কিবা কাম ধান্দা আছে মোক দিয়াই দে। মই বহু ঠাইত ঘূৰিলোঁ, কিন্তু ক'তো কাম নাই পোৱা। তেতিয়া দীপকে ক'লে, মুকেশ, তই ক'তো যোৱাৰ প্ৰয়োজন নাই। তই কাইলৈৰ পৰা মোৰ মেডিকেল ষ্ট'ৰত কাম আৰম্ভ কৰি দে। আমি দুয়ো মেডিকেল ষ্ট'ৰখন চম্ভালিম। কাৰণ মোৰ স্বামীৰ লিখা পঢ়া ভাল আছিল। তেতিয়া মোৰ স্বামীয়ে ক'লে, ধন্যবাদ দীপক, তই মোক বিপদৰ সময়ত সহায় কৰিলি। তাৰপিছত তেওঁ ফোন ৰাখিলে। দীপক আৰু তেওঁৰ পত্নী অকলেই থাকিছিল, কাৰণ তেওঁলোকৰ কোনো সন্তান নাছিল। পিছদিনাৰ পৰা মোৰ স্বামীয়ে মেডিকেল ষ্ট'ৰত কাম কৰিবলৈ ধৰিলে আৰু ময়ো মোৰ কাৰণে কিবা ভাল কাম বিচাৰি আছিলোঁ। কিন্তু মোৰ স্বামীয়ে মোক ক'লে, ৰূপালী, তুমি চাকৰি কৰাৰ প্ৰয়োজন নাই। যদি তুমি ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱা, তেনেহ'লে আমাৰ মাইনাজনীক কোনে চোৱা চিতা কৰিব? ৰূপালী, তুমি চিন্তা নকৰিবা। এতিয়া মই চাকৰি পাই গ'লোঁ আৰু মোৰ বন্ধুৱে মোক ভাল দৰমহাও দিব। সেইকাৰণে তুমি ক'তো কাম কৰাৰ প্ৰয়োজন নাই। কিন্তু মোৰ এনেকুৱা লাগিছিল যে যদি আমি দুয়ো কাম কৰোঁ, তেনেহ'লে আমাৰ ছোৱালীৰ ভৱিষ্যতৰ কাৰণে কেইটামান টকা সঞ্চয় হৈ যাব। সেইকাৰণে মই চাকৰিৰ সন্ধানত থাকিলোঁ। এদিন মই এখন পাৰ্লাৰত কাম পাই গ'লোঁ, কাৰণ মই পাৰ্লাৰৰ কোৰ্চ কৰি আছিলোঁ। সন্ধিয়া যেতিয়া স্বামী ঘৰলৈ আহিল, তেতিয়া মই তেওঁক ক'লোঁ, শুনক, মই এখন পাৰ্লাৰত কাম পাইছোঁ আৰু মই সদায় তালৈ ৩-৪ ঘণ্টা যাব লাগিব। তেতিয়া মোৰ স্বামীয়ে ক'লে, আৰে তাৰ কি প্ৰয়োজন আছে আৰু দৰমহা কিমান দিব? তেতিয়া মই ক'লোঁ যে শুনক, দৰমহাৰ কথা নাই পতা। তেতিয়া মোৰ স্বামীয়ে ক'লে, তুমি আমাৰ ছোৱালীক এৰি বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই। তোমাক যি লাগে সেয়া মই আনি দিম। তুমি ঘৰতে নিজৰ পাৰ্লাৰৰ কাম আৰম্ভ কৰি দিয়া। মই ক'লোঁ, ঠিক আছে। তাৰে ২-৩ দিন পিছত মই ঘৰতে পাৰ্লাৰৰ কাম আৰম্ভ কৰি দিলোঁ। এতিয়া মোৰ স্বামীৰ অলপ সহায় হ'বলৈ ধৰিলে। সদায় অলপ অলপ টকা আহিবলৈ ধৰিলে আৰু তাৰ পৰা ঘৰো চলিবলৈ ধৰিলে। এতিয়া সকলো ঠিকেই চলি আছিল। কিন্তু এদিন হঠাতে মোৰ স্বামীৰ বন্ধুৰ হাৰ্ট এটেক আহিলে আৰু কেইঘণ্টামানৰ ভিতৰতে তেওঁৰ মৃত্যু হৈ গ'ল। তাৰপিছত মেডিকেল ষ্ট'ৰৰ সকলো দায়িত্ব মোৰ স্বামীৰ ওপৰত আহি গ'ল। সেইকাৰণে এতিয়া মোৰ স্বামীয়ে ৰাতিপুৱা সোনকালেই মেডিকেল ষ্ট'ৰ খুলিবলৈ যাবলগীয়া হৈছিল। এনেকৈয়ে ২ মাহ পাৰ হৈ গৈছিল আৰু এতিয়া মেডিকেল ষ্ট'ৰলৈ সদায় মালিকনী মানে মোৰ স্বামীৰ বন্ধুৰ পত্নী আহিবলৈ ধৰিছিল। তেওঁ অকল আহি বহিছিল আৰু তেওঁ বেলেগ একো নাজানিছিল। মোৰ স্বামীয়ে সকলো চোৱা চিতা কৰিছিল আৰু সদায় সন্ধিয়া তেওঁক পইচা দি আহিছিল। লাহে লাহে তেওঁৰ মোৰ স্বামীৰ ওপৰত ভৰসা হ'বলৈ ধৰিলে। সেইকাৰণে তেওঁ কেতিয়াবা কেতিয়াবা ঘৰতে থাকিছিল। মোৰ স্বামীয়ে সম্পূৰ্ণ একগ্ৰতাৰে মেডিকেল ষ্ট'ৰ চম্ভালিছিল। তাৰপিছতো মালিকনীয়ে মেডিকেল ষ্ট'ৰত কেমেৰা লগাই দিছিল। ঘৰলৈ অহাৰ পিছত মোৰ স্বামীয়ে এই কথা কৈছিল। তেতিয়া মই কৈছিলোঁ যে তেওঁৰ আপোনাৰ ওপৰত ভৰসা নাই, সেইকাৰণে তেওঁ কেমেৰা লগাইছে। কিন্তু আমাৰনো সেই কথাক লৈ কি মতলব? আপুনিতো সততাৰে কাম কৰি আছে। তাৰপিছত কিছুদিন এনেকৈয়ে পাৰ হৈ গ'ল। এদিন মালিকনী মেডিকেল ষ্ট'ৰলৈ আহিলে আৰু তেওঁ মোৰ স্বামীক মাতিলে। তেওঁ ক'লে, মুকেশ, তুমি ইয়াতে কাম কৰা বহুদিন হৈ গ'ল আৰু তুমি বহুত সততাৰে কাম কৰা। সেইকাৰণে এতিয়া মই গোটেই মেডিকেল ষ্ট'ৰখন তোমাৰ হাতত অৰ্পণ কৰি আছোঁ আৰু তোমাৰ দৰমহাও বঢ়াই দি আছোঁ। তেতিয়া মোৰ স্বামীৰ দৰমহা ২৫,০০০ টকা হৈ গৈছিল। এতিয়া তেওঁ গোটেই দায়িত্ব মোৰ স্বামীৰ ওপৰত দিছিল আৰু তেওঁ নিশ্চিন্ত হৈ গৈছিল। মুকেশে ক'লে, নবৌ, আপোনাৰ মেডিকেল ষ্ট'ৰৰ বিষয়ে বিশেষ জ্ঞান নাছিল, সেইকাৰণে মই চোৱা চিতা কৰি আছিলোঁ। আপুনি গোটেই দায়িত্ব মোৰ ওপৰত নিদিব। মই পৰিয়ালৰ কাৰণেও সময় উলিয়াবলৈ লাগে।
তেতিয়া মালিকনীয়ে ক'লে, মুকেশ, তুমি এটা কাম কৰা, তোমাৰ পত্নীকেও ইয়াতে কামত লগাই দিয়া। তেতিয়া মুকেশে ক'লে, নাই, তেনেকুৱা কৰিবলৈ নোৱাৰোঁ। তেতিয়া মালিকনীয়ে ক'লে, ঠিক আছে, মই কাইলৈ তোমাৰ পত্নীক লগ কৰিবলৈ তোমাৰ ঘৰলৈ গৈ আছোঁ। এনেকৈ কৈ তেওঁ পিছদিনা মোৰ স্বামীৰ লগত আমাৰ ঘৰলৈ আহিলে। তেওঁ আমাৰ ঘৰখন চালে আৰু মোক আৰু মোৰ ছোৱালীজনীক লগ কৰিলে। তেওঁ বহুত ধনী আছিল আৰু মোতকৈ বহুত ধুনীয়া আছিল। তেওঁক দেখিলেই যিকোনো পুৰুষেই তেওঁৰ প্ৰেমত পৰিবলৈ বিচাৰিব। তেওঁ বহুত আকৰ্ষণীয় আছিল। সেইদিনাৰ পৰাই মোৰ সংসাৰৰ ধ্বংস আৰম্ভ হৈ গৈছিল। মানে মালিকনীয়ে লাহে লাহে মোৰ স্বামীৰ প্ৰেমত পৰিবলৈ ধৰিছিল। তেওঁ মোৰ স্বামীক বহুত বিশ্বাস দিলে আৰু গোটেই মেডিকেল ষ্ট'ৰখন তেওঁৰ হাতত গতালে। তেওঁৰ যেতিয়াই মন গৈছিল তেতিয়াই মেডিকেল ষ্ট'ৰলৈ আহিছিল। এদিন দুপৰীয়াৰ সময়ত তেওঁ মেডিকেল ষ্ট'ৰলৈ আহিলে। সেই সময়ত মোৰ স্বামী তাতে বহি আছিল। বহুত দেৰিলৈকে মেডিকেল ষ্ট'ৰখনত কোনো গ্ৰাহক নাছিল। তেতিয়া তেওঁৰ মনত কি চলি আছিল মোৰ স্বামীয়ে অনুমান কৰিবলৈ পৰা নাছিল। তেওঁৰ স্বামীয়ে তেওঁক এৰি যোৱাৰ পিছৰ পৰা তেওঁ যি সুখ বিচাৰি আছিল সেয়া তেওঁ পোৱা নাছিল। সেইকাৰণে তেওঁ মোৰ স্বামীৰ লগতে তেওঁৰ ইচ্ছা পূৰণ কৰিবলৈ চেষ্টা কৰি আছিল। তেওঁ মোৰ স্বামীক ক'লে, মুকেশ, বহুত দেৰি হৈ গ'ল, কোনো নাই অহা, অলপ সময়ৰ বাবে মেডিকেল ষ্ট'ৰখন বন্ধ কৰি দিয়া। মুকেশে ক'লে, কিন্তু নব আপুনি? তেতিয়া তেওঁ ক'লে, ময়ো ইয়াতে থাকিম, আমি দুয়ো একেলগে খানা খাম, মই তোমাৰ বাবে বৰ ধুনীয়াকৈ আলু পৰঠা বনাই লৈ আহিছোঁ। এনেকৈ কৈ তেওঁ মোৰ স্বামীক মেডিকেল ষ্ট'ৰ বন্ধ কৰিবলৈ ক'লে। মোৰ স্বামীয়ে ভিতৰৰ পৰা মেডিকেল ষ্ট'ৰখন বন্ধ কৰি দিলে। তাৰপিছত দুয়ো ভিতৰতে খানা খাবলৈ ধৰিলে। খানা খোৱাৰ সময়ত তেওঁ জানি বুজিয়েই মোৰ স্বামীক স্পৰ্শ কৰি আছিল আৰু একেৰাহে তেওঁৰ ফালে চাই আছিল। কিন্তু মোৰ স্বামীয়ে তেওঁৰ ফালে ধ্যান নিদি খানা খাই আছিল। খানা খোৱাৰ পিছত মোৰ স্বামীয়ে তেওঁক ক'লে, নব, আপুনি এতিয়া ঘৰলৈ যাওক। তেতিয়া মালিকনীয়ে ক'লে, মুকেশ, মোৰ তোমাৰ লগত অলপ কথা আছে। তেতিয়া মুকেশে ক'লে, কওক নব, কি ক'বলৈ বিচাৰিছে? তেতিয়া তেওঁ ক'লে, মুকেশ, মই তোমাক প্ৰথম দেখাৰ দিনৰে পৰাই তোমাৰ প্ৰেমত পৰিছিলোঁ আৰু মই তোমাক বহুত পচন্দ কৰোঁ। মই তোমাৰ অবিহনে থাকিবলৈ নোৱাৰোঁ। সেইকাৰণে মই সদায় মেডিকেল ষ্ট'ৰলৈ আহোঁ আৰু মই যি বিচাৰোঁ সেয়া তুমি মোক দিবলৈ লাগিব। তেতিয়া মুকেশে ক'লে, মানে কি ক'বলৈ বিচাৰিছে আপুনি? তেতিয়াই তেওঁ উঠিলে আৰু তেওঁ মেডিকেল ষ্ট'ৰৰ কেমেৰা বন্ধ কৰি দিলে আৰু তেওঁ মোৰ স্বামীৰ ওচৰলৈ গৈ তেওঁক সাৱটি ধৰি ক'লে, মুকেশ, মোৰ বহুত ইচ্ছা আছে আৰু সেয়া কেৱল তুমিহে পূৰণ কৰিবলৈ পাৰিবা। তেনেকৈ কৈ তেওঁ মোৰ স্বামীক লাহে লাহে স্পৰ্শ কৰিবলৈ ধৰিলে। তেওঁৰ স্পৰ্শৰ পৰা মোৰ স্বামী একেবাৰে উত্তেজিত হৈ পৰিল আৰু তেওঁ মালিকনীক সাৱটি ধৰিলে। তেতিয়া মালিকনীয়ে ক'লে, মুকেশ, মই জানিছিলোঁ যে তুমিও মোক পচন্দ কৰা, কিন্তু তুমি ক'বলৈ ভয় কৰিছিলা। তেতিয়া মুকেশে ক'লে, নব, দীপক যোৱাৰ পিছৰে পৰাই মই আপোনাৰ কথাই ভাবি থাকোঁ আৰু আপোনাক পচন্দ কৰোঁ। কিন্তু যেতিয়াই মোৰ পত্নী আৰু মোৰ সন্তানৰ কথা মনলৈ আহে তেতিয়া মই পিছুৱাই আহোঁ। কিন্তু আজি মই আপোনাক এৰিবলৈ নোৱাৰোঁ। এনেকৈ কৈ মোৰ স্বামীয়ে তেওঁৰ ওপৰত প্ৰেমৰ ফুল ছটিয়াবলৈ ধৰিলে। তেতিয়া সন্ধিয়া 5 বাজি গৈছিল। তাৰপিছত দুয়ো ফ্ৰেছ হ'ল আৰু মেডিকেল ষ্ট'ৰখন আকৌ খুলিছিল। সেইদিনাৰ পৰাই তেওঁলোকে সদায় দুপৰীয়াৰ সময়ত একেলগে খানা খাবলৈ ধৰিছিল। এতিয়া মোৰ স্বামীয়ে সদায় ৰাতি ভাগৰি ঘৰলৈ আহিছিল আৰু ৰাতিৰ আহাৰ খাই লগে লগে শুই গৈছিল। মোৰ স্বামীয়ে মোক সময় দিয়া নাছিল, কাৰণ বহুত দিন হৈ গৈছিল মোৰ স্বামীয়ে মই যি বিচাৰিছিলোঁ সেই সুখ মোক দিবলৈ পৰা নাছিল। সেইকাৰণে মোৰ স্বামীৰ ওপৰত সন্দেহ হ'বলৈ ধৰিলে। তাৰপিছত কেইদিনমান এনেকৈয়ে পাৰ হৈ গ'ল আৰু এদিন মই মেডিকেল ষ্ট'ৰলৈ যোৱাৰ সিদ্ধান্ত ল'লোঁ। দুপৰীয়াৰ সময়ত মই ঘৰৰ কাম শেষ কৰি মেডিকেল ষ্ট'ৰলৈ গ'লোঁ। কিন্তু মই মেডিকেল ষ্ট'ৰখন বন্ধ দেখিলোঁ। কিন্তু মই তাতেই ৰখিলোঁ। তেতিয়াই মই ভিতৰৰ পৰা কিবা শব্দ শুনিবলৈ পালোঁ। সেইকাৰণে মই তাতেই বহি মেডিকেল ষ্ট'ৰ খোলাৰ অপেক্ষা কৰিবলৈ ধৰিলোঁ। 2 ঘণ্টাৰ পিছত মেডিকেল ষ্ট'ৰ খুলিলে আৰু মোৰ স্বামী মোক বাহিৰত দেখি থতমত খালে আৰু ক'লে, ৰূপালী, তুমি ইয়াতে কি কৰি আছা? তেতিয়াই মই ভিতৰলৈ গ'লোঁ আৰু দেখিলোঁ যে মালিকনী ভিতৰৰ চকীত বহি আছে। তেওঁ মোৰ ফালে চাই ক'লে, ৰূপালী, কিবা কাম আছিলে নেকি? মই ক'লোঁ, নাই, এনেই আহিছিলোঁ। মালিকনীয়ে ক'লে, বহা। মই ক'লোঁ, ষ্ট'ৰখন কিয় বন্ধ কৰিছিল? তেতিয়া তেওঁ ক'লে, আমি খানা খাইছিলোঁ, সেইকাৰণে বন্ধ কৰি দিছিলোঁ। মোৰ এনেকুৱা লাগিলে যেন তেওঁ মোৰ পৰা কিবা লুকুৱাই আছে। মই একো নকৈ ঘৰলৈ গুচি আহিলোঁ।
সন্ধিয়া যেতিয়া স্বামী ঘৰলৈ আহিলে তেতিয়া মই তেওঁক ক'লোঁ, খানা খোৱাৰ সময়ত মেডিকেল ষ্ট'ৰ বন্ধ কৰাৰ কি প্ৰয়োজন, আৰু আপোনালোক দুয়ো ভিতৰত। তেতিয়া মোৰ স্বামীয়ে ক'লে, আৰে এনেকুৱা একো নহয়, তোমাৰ ভুল ধাৰণা হৈ আছে, নব বহুতেই ভাল, আৰু যদি তোমাৰ এনেকুৱা কিবা সন্দেহ হয় তেনেহ'লে তুমি কাইলৈ মোৰ লগত মেডিকেল ষ্ট'ৰলৈ ওলাবা। তাৰপিছত মই পিছদিনাৰ পৰাই তেওঁৰ লগত যাবলৈ ধৰিলোঁ। তেতিয়াৰ পৰা তেওঁলোক দুয়োৱে দুয়োকে সময় দিবলৈ পৰা নাছিল। সেইকাৰণে মালিকনীয়ে মোৰ ফালে খঙেৰে চাই থাকিছিল, কাৰণ তেওঁৰ সদায় দুপৰীয়া মোৰ স্বামীৰ লগত আনন্দ লোৱাৰ অভ্যাস হৈ গৈছিল, আৰু মোৰ কাৰণে তেওঁ আনন্দ ল'বলৈ পৰা নাছিল। এদিন তেওঁ মোক ক'লে, ৰূপালী, তুমি সদায় কিয় আহা, তোমাৰ পাৰ্লাৰ নচলে নেকি? তেতিয়া মই তেওঁৰ মনৰ কথা বুজিবলৈ পাৰিলোঁ। তাৰপিছত মই এটা পৰিকল্পনা কৰিলোঁ, আৰু পিছদিনা আকৌ মেডিকেল ষ্ট'ৰলৈ গ'লোঁ। দুপৰীয়াৰ সময়ত মই স্বামীক ক'লোঁ, আপুনি খানা খাই লওক, মই ঘৰৰ পৰা আহোঁ। এনেকৈ কৈ মই মোৰ মোবাইলৰ ভিডিঅ' ৰেকৰ্ডিং অন কৰি দৰৱৰ বাকচৰ ওচৰত এনেকুৱা ঠাইত লুকুৱাই থ'লোঁ যাতে সকলো ভালকৈ দেখা পায়, আৰু তাৰপিছত ঘৰলৈ গুচি আহিলোঁ। মই ঘৰলৈ আহিলোঁ আৰু 2-3 ঘণ্টা পিছত আকৌ মেডিকেল ষ্ট'ৰত উপস্থিত হ'লোঁ, আৰু মনে মনে নিজৰ মোবাইলটো উলিয়ালোঁ আৰু চালোঁ। মই যি মোৰ মোবাইলত দেখিলোঁ সেয়া দেখি মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন হ'ল। মই যি ভাবিছিলোঁ সেয়াই হ'ল। সদায়ৰ দৰে খানা খোৱাৰ পিছত মালিকনীয়ে মোৰ স্বামীক স্পৰ্শ কৰিবলৈ ধৰিলে, আৰু তাৰপিছত মোৰ স্বামীয়ে তেওঁৰ স্পৰ্শৰ পৰা উত্তেজিত হৈ উঠিল, আৰু তেওঁক সাৱটি ধৰি ক'লে, নব, আজি আপোনাক বহুত ধুনীয়া লাগিছে। সেয়া দেখি মোৰ স্বামীৰ ওপৰত বহুত খং উঠিবলৈ ধৰিছিল, আৰু মই খঙতে সেই ভিডিঅ' মোৰ স্বামীক দেখুৱাই দিলোঁ। তেতিয়া মোৰ স্বামীয়ে ক'লে, ৰূপালী, এইবিলাক সত্য, কিন্তু ইয়াতে মোৰ কোনো ভুল নাই। মই তোমাক বহুত ভাল পাওঁ, কিন্তু মই নবৰ সৌন্দৰ্যতা দেখি পাগল হৈ গৈছিলোঁ, আৰু তেওঁৰ স্পৰ্শ হোৱাৰ লগে লগে মই নিজকে পাহৰি পেলাইছিলোঁ। মই মোৰ স্বামীক ক'লোঁ, মই এটা মুহূৰ্তও আপোনাৰ লগত থাকিবলৈ নোৱাৰোঁ, মোক ডিভ'ৰ্চ লাগে। তেতিয়া মোৰ স্বামীয়ে মোক ক্ষমা খুজিবলৈ ধৰিলে। তেওঁ ক'লে, ৰূপালী, প্লিজ এনেকুৱা নকৰিবা, মই তোমাৰ অবিহনে জীয়াই থাকিবলৈ নোৱাৰোঁ, মই আজিয়েই এই কাম এৰি দিম। তেতিয়াই মালিকনীয়েও মোক ক্ষমা খুজিবলৈ ধৰিলে। তেওঁ ক'লে, ৰূপালী, মোক ক্ষমা কৰি দিয়া, মোৰ স্বামী যোৱাৰ পিছত মই যি সুখ বিচাৰিছিলোঁ সেয়া মই পোৱা নাছিলোঁ, সেইকাৰণে মই তোমাৰ স্বামীক আকৰ্ষিত কৰি আছিলোঁ। ৰূপালী, মোক ক্ষমা কৰি দিয়া, তুমি যি কোৱা মই তাকেই কৰিবলৈ সাজু আছোঁ। তাৰপিছত মই এগৰাকী নাৰী হিচাপে তেওঁৰ দুখ বুজিলোঁ, আৰু তেওঁক ক্ষমা কৰি দিলোঁ। মই মোৰ স্বামীক লৈ ঘৰলৈ আহিলোঁ। তেতিয়া মোৰ স্বামীয়ে মোক সাৱটি ধৰিলে আৰু ক'লে, ৰূপালী, মোক ক্ষমা কৰি দিয়া, মই আজিৰ পৰা কোনো মহিলাৰ ফালে চকু তুলিও নাচাওঁ। তেনেকৈ কৈ তেওঁ মোক মৰমৰ ফুল ছটিয়াবলৈ ধৰিলে। তাৰপিছত ময়ো তেওঁক সাৱটি ধৰিলোঁ আৰু তেওঁক লগ দিলোঁ। সেইদিনা আমি স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ বাহুত সোমাই আমাৰ সকলো ইচ্ছা পূৰণ কৰিলোঁ। ইয়াৰ পিছত কিছুদিন এনেকৈয়ে পাৰ হৈ গ'ল, আৰু মোৰ স্বামীয়ে এটা কোম্পানীত কাম কৰিবলৈ ধৰিলে। সেইদিনাৰ পৰা আমি স্বামী স্ত্ৰীয়ে সেই মালিকনীৰ মুখৰ ফালে চোৱা নাছিলোঁ। আমি আমাৰ সন্তানৰ লগত বহুত সুখেৰে থাকিবলৈ ধৰিছিলোঁ, আৰু ইজনে আনজনক বহুত মৰমৰ মাজত ৰাখিছিলোঁ। বন্ধুসকল, কাহিনীটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰি সকলোকে শ্বেয়াৰ কৰিব, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।